নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে সদৌ অসম অপ্ৰাদেশিকৃত বঞ্চিত ড্ৰপ আউট সমূহ শিক্ষকলৈ স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। আজিৰ দিনটোত পুৱাৰ ভাগতেই এটি খবৰ আহিল যে দৰং জিলাৰ শিলবৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানীয় শিক্ষক ফটিক বৰা ছাৰৰ আজি মৃত্যু হয়। তেখেতৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক তাৰেই কামনা কৰিছোঁ। এনেদৰে প্ৰতি মাহে ৩-৪জনকৈ আমাৰ অপ্ৰাদেশিকৃত শিক্ষক বঞ্চিত শিক্ষকসকল মৃত্যুবৰণ কৰি আছে। এইখিনি জ্ঞাত আৰু অজ্ঞাতভাৱে কিমান যে এনেকৈ মৃত্যুবৰণ কৰি আছে সেয়া কোনে জানে। আজি অপ্ৰাদেশিকৃত এই বঞ্চিত শিক্ষকসকলক তিল তিলকৈ মৰাৰ ব্যৱস্থা কৰিছে আমাৰ অসম চৰকাৰখনে। একো এটা জীৱনত নোপোৱাৰ বেদনা লৈয়ে এই শিক্ষক শিক্ষয়িত্ৰীসকল কিন্তু মৃত্যুবৰণ কৰি আছে। সেইদিনা পদুমী বাইদেউ মৃত্যুবৰণ কৰিলে। এনেদৰে প্ৰতি মাহতে মৃত্যুৰ খবৰ ৩-৪টাকৈ আহি আছে। বৰ দুখৰ কথা, আজি আমি কোনখন ৰাজ্যত বসবাস কৰি আছোঁ, এই ৰাজ্যৰ চৰকাৰখন কেনেকুৱা, এই চৰকাৰৰ মন্ত্ৰীবিলাক মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী কি ধৰণৰ, যি ৰাজ্যত জনহিতকৰ কাম নকৰে, যি ৰাজ্যত জনসাধাৰণৰ হিতৰ বিপৰীতে কাম কৰে, সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে কয় ডাইনেমিক মুখ্যমন্ত্ৰী বুলি। ডাইনেমিক কেনেকৈ হ'ব পাৰে, দক্ষ মন্ত্ৰী কেনেকৈ হ'ব পাৰে, মানৱতা থকা মন্ত্ৰী কেনেকৈ হ'ব পাৰিব যদি জনসাধাৰণৰ কল্যাণেই নহয়। কিহৰ বাবে এই চৰকাৰখন আছে অসমত? এই ধৰণৰ এই শিক্ষকবোৰ আজীৱন ৩০ বছৰকৈ কাম কৰি বিনা বেতনে মানৱ সম্পদবিলাক গঢ়ি তিল তিলকৈ নোপোৱাৰ বেদনা লৈয়েই মৃত্যুবৰণ কৰি গৈ আছে। এবাৰো কি নাভাবে নেকি আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, গাদীটো ৰক্ষাৰ স্বাৰ্থত নিজৰ স্বাৰ্থত দৌৰিব পাৰে, খুব ডাইনেমিক দক্ষ, মানে কেনেকৈ গাদী বজাই ৰাখিব, সত্তাত থাকিব, সেই ক্ষেত্ৰত কিন্তু খুব দক্ষ আৰু ডাইনেমিক। আজি 40% শিক্ষিত হৈছে এই ভেঞ্চাৰ স্কুলৰ পৰা। এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান নাই নেকি? অৱজ্ঞা কৰে কিয়? দেখি নেদেখে কুলি ভাও ধৰি থাকে, নিমাতী কন্যা হৈ থাকে মুখ্যমন্ত্ৰীগৰাকী। এটা কাম কৰিব পাৰে, শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ গ'লে দমন কৰিব পাৰে, নিজৰ ক্ষমতা আছে, ক্ষমতাৰ অপব্যয় কৰে। তাৰমানে কি, ন্যায্য দাবীৰ কাৰণে কোনোবাই ওলাই গ'লে দমন কৰিব পাৰে, মানে নিজৰ হাতত পুলিচ আছে, ক্ষমতা আছে, সেইকাৰণে দক্ষ ক্ষমতাশীল মন্ত্ৰী। যিখন চৰকাৰে কয় সবকা সাথ সবকা বিকাশ, যিখন চৰকাৰে কয় ৰাম ৰাজ্য, এই ৰাম ৰাজ্যৰ এনেকুৱা ঘটনা হয় নেকি? কোনোবাই খাব, কোনোবাই চাব। আজি যাৰ খাবলৈ আছে তাকেই খাবলৈ দিয়ে। চৰকাৰী দৰমহা পাই আছে, ফুল পে পাই আছে, ৰেগুলাৰ সেই শিক্ষক বা সেই কৰ্মচাৰীসকলক DA PA উপজাচি দি আছে। এই চৰকাৰটোৰ বৈষম্য নীতি আছে, যিয়ে খাব পৰা নাই তাক খাব নিদিয়ে আৰু যাৰ খাবলৈ নালাগে তাকেই খাবলৈ দি থাকে। দুখীয়াৰ দৰদী নহয় বুলি মই ক'ব খোজোঁ এইখন চৰকাৰ। এই পাপে চুব যেন লাগিছে মোৰ এই মুখ্যমন্ত্ৰীগৰাকীক, পাপে চুব। কাৰণ এই তিল তিল কৰি মৰা ছাৰসকলে বাইদেউসকলে কিন্তু এটা সময়ত FA ফাইনেন্সিয়েল এছিষ্টেণ্ট পাইছিল, তাকো বন্ধ কৰিছে। ঠিক আছে, বন্ধ কৰিছে, আগৰ আঁচনিটো আপুনি ভাল পোৱা নাই, পিছত এটাতো আঁচনি দিব পাৰিলে হয়, ফিক্স পে বা কিবা এটা দিব পাৰিলে হয়। FAটো কমপ্লিটলি বন্ধ কৰি এই শিক্ষকসকলৰ পেটত গোৰ মাৰিছে আপুনি। কিন্তু এনেধৰণৰ কাৰ্যবিলাক কৰি আপুনি দক্ষ মন্ত্ৰী হ'ব খুজিছে। বহুত বেদনা আছে মুখ্যমন্ত্ৰী মহোদয়। আমাৰ এই শিক্ষকসকলে কেনেকৈ আৰ্তনাদ কৰি আছে এয়া শুনিবলৈ আপোনাৰ আহৰি নাই। কেৱল ক্ৰেডিট লোৱাৰ পিছত দৌৰি আছে আপুনি। আপোনাৰ ৰাজ্যৰ শিক্ষক নাখাই থাকে কিহৰ দক্ষ মন্ত্ৰী? যদি শিক্ষাখণ্ডৰ স্কুলবিলাকেই যদি প্ৰাদেশিকৰণ কৰি ল'ব নোৱাৰে, তে কি উন্নয়ন কৰিছে আপোনালোকে? শিক্ষাৰ কি কৰিছে? এইগৰাকী মুখ্যমন্ত্ৰীয়েতো 13 চনত প্ৰাদেশিকৰণ কৰিছে, 21 চনত লামচাম কৰিলে, আৰু বাকীখিনি কি হ'ল? এইবিলাকৰ প্ৰতি আপোনাৰ ন্যায় নাই, আপুনি ন্যায় দিব নোৱাৰে। আপোনাৰ ৰাজ্যৰ এইবিলাক শিক্ষক নহয়, শিক্ষক নাখাই থাকে আপোনাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী। দুখৰ বিষয়, আৰু কি ক'ম, ক'বলৈ ভাষা নাই। কেৱল ব্ৰিজহে বনালে, ঠিক আছে বাৰু, ব্ৰিজ বনালেও ভাল, জনসাধাৰণৰ কাৰণে ভালেই হয়। কেৱল সেইখিনিয়ে কাম নহয়, সেইখিনিয়ে উন্নয়ন নহয়, সৰ্বাংগীন উন্নতি হ'লেহে উন্নতি। কেৱল
যদি আপোনালোকৰ ৰাজনৈতিক স্বাৰ্থতেই কেৱল দৌৰি থাকে সেইখন ৰাজ্যৰ কি উন্নয়ন হ'ব এইসকলৰ প্ৰতি অকণমান সদয় হওক শুভ দৃষ্টি দিয়ক মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় আকৌ মই এই ভিডিঅ'টোৰ যোগে কাবৌ কৰিছোঁ আপোনালোকক এইসকলৰ প্ৰতি অকণমান শুভ দৃষ্টি দিয়ক জনসাধাৰণৰ কল্যাণেই আপোনালোকৰ কল্যাণ নিশ্চয় যদি এইসকলক আপোনালোকে চায় আপোনালোকৰ পিনেও এই শিক্ষকসকল চাবলৈ কিন্তু বদ্ধপৰিকৰ হ'ব আপোনালোকৰ মূল উদ্দেশ্য এটাই টাৰ্গেট থাকে ভোট নিশ্চয় ভোট দিব কিয় নিদিব নিমখ খাই নিমখ হাৰামি নকৰিব নহয় আপোনালোকে এই শিক্ষকসকলৰ প্ৰতি চাওক অকণমান শুভ দৃষ্টি দিয়ক সদয় হওক হৃদয় কঠোৰ হৃদয় অলপমান কোমল কৰক বেছি আৰু দীঘলীয়া কৰিব খোজা নাই শ্ৰোতা দৰ্শকসকল শিক্ষক শিক্ষয়িত্ৰী বাইদেউসকল ছাৰসকল আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ ইমানেই কৰক যাতে এই ভিডিঅ'টো এই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পায় ইমানেই শ্বেয়াৰ কৰিব এবাৰ হ'লেও যেন চায় আৰু এই কঠোৰ হৃদয় যাতে তেওঁলোকৰ অকণমান কোমল হয় আজিৰ বাবে ইমানতে এৰিছোঁ বেছিকৈ থাকিলে আৱেগিক হৈ যাম গতিকে বেছি দীঘলীয়া আৰু নকৰোঁ ধন্যবাদ জয় আই অসম